5 জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব। এই মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ এতিয়া জনতা যিমানে উৎকণ্ঠিত হৈ আছে তাতকৈ বেছি উৎকণ্ঠিত হৈছে দিছপুৰৰ একাংশ প্ৰাক্তন মন্ত্ৰী আৰু বিধায়ক। এইবাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত কোন পুৰণি মন্ত্ৰীয়ে স্থান পাব, কোন নতুন মুখে স্থান লাভ কৰিব তাক লৈ গৰম হৈছে দিছপুৰৰ ৰাজনীতি। কিন্তু তাৰ বাবে অপেক্ষা কৰিব লাগিব 5 জুনৰ দিনটোলৈ। নতুন মন্ত্ৰীসভাত কোন থাকিব, কোন নাথাকিব তাকে লৈ এতিয়া দিছপুৰৰ ভিতৰে বাহিৰে চলিছে গৰম চৰ্চা। ইফালে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে দিল্লীলৈ যোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় নেতৃত্বৰ সৈতে মিলিত হৈছে কেইবাখনো আলোচনা। বিপৰীতে দিছপুৰত মন্ত্ৰিত্বৰ আশাৰে বাট চাই ৰৈছে বহুকেইজন পুৰণি মন্ত্ৰী আৰু বিধায়কে। পিছে এইবাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত বহুকেইজন প্ৰাক্তন মন্ত্ৰীৰ তালিকাত নাম নাই বুলি জানিব পৰা গৈছে। পুৰণিৰ লগতে কেইবাখনো নতুন মুখক প্ৰাধান্য দি অহা 5 জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব। 10ৰ পৰা 12 গৰাকী বিধায়কক দিয়া হ'ব মন্ত্ৰিত্বৰ পদ। মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা 3-4খন নতুন মুখে। ইতিমধ্যে দিল্লীত প্ৰায় চূড়ান্ত হৈছে নতুন মন্ত্ৰীসভাৰ তালিকা। জাতি জনগোষ্ঠীৰ প্ৰতিনিধিৰে গঠিত হ'বলগীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত কটা যাব কেইবাজনো পুৰণি মন্ত্ৰীৰ নাম। বিপৰীতে মন্ত্ৰিত্ব দিয়াৰ ক্ষেত্ৰত চৰ্চালৈ আহিছে প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডাক্তৰ ৰণোজ পেগু, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিমল বৰা, কৃষ্ণেন্দু পাল, কৌশিক ৰায়ৰ নাম। চৰ্চাত আছে নতুন মুখ সুশান্ত বৰগোহাঁইৰ নাম। চৰ্চাত প্ৰাক্তন সাংসদ মন্ত্ৰী পল্লৱ লোচন দাসৰ নাম। চৰ্চাত 5 বাৰৰ বিধায়ক বলিন চেতিয়াৰ নাম। ইতিমধ্যে 12 মে'ত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী হিচাপে শপত লৈছিল অতুল বৰা, অজন্তা নেওগ, ৰামেশ্বৰ তেলী আৰু চৰণ বড়োৱে। এইবাৰ মন্ত্ৰীসভা সম্প্ৰসাৰণত কেইবাগৰাকীও প্ৰাক্তন মন্ত্ৰীৰ নাম কটা যাব। ইয়াৰ ভিতৰত প্ৰাক্তন মন্ত্ৰী নন্দিতা গাৰ্লুচাই ইতিমধ্যেই বিজেপি দল ত্যাগ কৰিছে। একেদৰে প্ৰাক্তন মন্ত্ৰী যোগেন মোহনে ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত কৰি ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰিছে। গতিকে কোন প্ৰাক্তন মন্ত্ৰী এবাৰ নাম কটা যাব তাক লৈ চলিছে গৰম চৰ্চা। বাকী থকা চাহ জনগোষ্ঠীৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰূপেশ গোৱালাই মন্ত্ৰিত্বৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাই অধিক। মিত্ৰদল অগপৰ কেশৱ মহন্তই মন্ত্ৰিত্ব লাভৰ সম্ভাৱনা ক্ষীণ। প্ৰাক্তন মন্ত্ৰী প্ৰশান্ত ফুকনকো হয়তো মন্ত্ৰী হিচাপে দেখা নাযাব। কেৱল ইমানেই নহয়, মন্ত্ৰিত্বৰ দৌৰৰ পৰা দূৰত থকা তালিকাখন কিছু দীঘলীয়া হোৱাৰ চৰ্চা চলিছে। পিছে নতুন মুখৰ ক্ষেত্ৰত বহুকেইজন বিধায়কৰ নাম চৰ্চালৈ আহিছে যদিও এতিয়াও নিশ্চিত নহয় মন্ত্ৰিত্ব পোৱাৰ ক্ষেত্ৰত। 5 জুনত সলনি হ'ব দিছপুৰৰ পৰিৱেশ। বহুকেইজন প্ৰাক্তন মন্ত্ৰীয়ে এৰিব লাগিব দিছপুৰৰ মন্ত্ৰী আৱাস। তেওঁলোকৰ ঠাইত প্ৰৱেশ কৰিব কেইবাখনো নতুন মুখে। অপেক্ষা মাথো 5 জুনলৈ। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিঙৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।